বাগবাড়াৰ বন্দিয়াৰ পুৰণি বস্তি গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ আক্ৰান্ত হৈছে অসুস্থ হ'বলগীয়া হৈছে 4জনৰ আৰু ইয়াৰে 2জনৰ মৃত্যু হৈছে। অসুস্থ হৈ পৰে বীৰেন দাসৰ পৰিয়ালৰ 4জনকৈ লোক। মঙলবাৰে নিশা আহাৰ গ্ৰহণৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে 2জন লোক। বীৰেন দাসৰ লগতে অসুস্থ হৈ পৰে পুত্ৰ প্ৰাণজিৎ দাস, অসুস্থ হৈ পৰা পত্নী জ্যোৎস্না দাস আৰু কন্যা পূৰ্ণিমা দাসো। পিতা পুত্ৰক ভৰ্তি কৰোৱা হৈছিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বুধবাৰে নিশা চিকিৎসালয়ত মৃত্যু ঘটে বীৰেন দাসৰ। উন্নত চিকিৎসাৰ বাবে পুত্ৰ প্ৰাণজিৎ দাসক চাংচাৰীৰ এইমছলৈ প্ৰেৰণ কৰা হয়। পিতৃৰ অন্তিম সৎকাৰ চলি থাকোঁতে এইমছত মৃত্যু ঘটে পুত্ৰৰ। পিতা পুত্ৰৰ মৃত্যুৰ খবৰত সোৱাদোৱা লাগে পৰিয়ালটোত। বৰ্তমানো চিকিৎসাধীন হৈ আছে বীৰেন দাসৰ পত্নী জ্যোৎস্না দাস, কন্যা পূৰ্ণিমা দাস। ঘটনাটোক লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই। ঘটনাটো মানে খুব মৰ্মান্তিক ঘটনা। আমাৰ মন্দিয়া অঞ্চলত এনেকুৱা ঘটনা মই দেখাও নাই, শুনাও নাই। খুব দুখ লগা ঘটনা যে আজি 2-3 দিনমান আগতে বোলে মানে সিহঁতৰ মানে খাদ্যৰ লগত হয়তো কিবা হৈছে, গা বিষ, হয়তো পেটৰ হেৰি, সেনেকৈ চিকিৎসা লৈ আছে মন্দিয়া আদৰ্শ চিকিৎসালয়ত। তাৰপিছত মানে যোৱাকালি গোটেইকেইজন এডমিশ্যন হৈছে, ইয়াতে এডমিট হৈছে। এডমিট হোৱাৰ পিছত মানে ইয়াৰ পৰা 2জন মানে কি বাপেক পুতেক, অৰ্থাৎ মানে বীৰেন দাস বাপেক হয় আৰু হ'ল প্ৰাণজিৎ দাস হ'ল ল'ৰাটো হ'ল ডিগ্ৰী পঢ়ি আছে। অকস্মাতে মানে তাহাক ইয়াৰ পৰা মানে বৰপেটা মেডিকেল কলেজত ৰেফাৰ দিছে। ৰেফাৰ দিয়াৰ পিছত আমাৰ ইয়াৰ পৰা আমাৰ যিখিনি মানুহ আছে, আমাৰ মানুহখিনি আমাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত বৰপেটা মেডিকেল কলেজত এডমিট হোৱাৰ পিছত ইতিমধ্যে মানে কি বীৰেন যিজন কথা কৈ আছিল, অলপ পিছতে মানে কি ঠিক 5:30মান বজাত বীৰেন ঢুকাল। তাৰপিছত ল'ৰাটোৱে কথা পাতি আছিল, কথা পাতি থাকোঁতে ল'ৰাটো ইতিমধ্যে মানে ইয়াৰ পৰা বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজৰ পৰা ৰেফাৰ দিলাক। গুৱাহাটী ৰেফাৰ দিলাক। তাৰপিছত ৰেফাৰ দিয়াৰ পিছত গ'ল। তাৰপিছত দেউতাককতো আমি মানে মেডিকেল কলেজৰ পৰা আমি লৈ আহি এতিয়া আমি মন্দিয়া আঞ্চলিক শ্মশানত আমি সৎকামখিনি কৰি আছিলোঁ। কৰি থাকোঁতে আমি ঠিক 12টামান বজাত সৎকাম কৰিব গৈছোঁ। ঠিক 1:30টামান বজাত আৰু খবৰ আহিল ল'ৰাটো ঢুকাল, প্ৰাণজিৎ দাস। খুব কি ক'ম, এনেকুৱা ঘটনা জীৱন পোৱা নাই। তাৰমানে আজি পৰিয়ালৰ সদস্য 4জন, মাক দেউতাক একে অৱস্থা। বাকী 2গৰাকী আমি ইতিমধ্যে তেখেতসকলকো মাক আৰু জীয়েককো ইয়াত অনা হৈছিল। এৰাউণ্ড 5:30মান বজাত 4গৰাকী মানে এটা ফেমিলিৰে মানুহ আহে, ফেমিলি মেম্বাৰ মানে মেইন কমপ্লেইন লৈ পেলাই মানে লুজ মোশ্যন আৰু ভমিটিং লৈ পেলাই আহে। আমাৰ ONDT ডক্টৰে চাই পেলাই তাক মানে প্ৰাথমিক চিকিৎসা যোনখিনি লাগে দিছে, দি পেলাই তাৰপিছত ফখৰুদ্দিন আলী আহমেদলৈ ৰেফাৰ কৰা হৈছিলে। মোৰ শুনামতে 2জন ঢুকাইছে বুলি শুনা পাইছিলোঁ। বাকী 2জন আহিছে, তেখেতসকলৰ বিশেষ তেনেকুৱা একো প্ৰব্লেম নাই। এগৰাকীৰ মাত্ৰ মানে এবাৰ লুজ মোশ্যন হৈছে, বাকী এনে ঠিকে আছে। তেখেতসকলক জাষ্ট মানে অবজাৰ্ভেশ্যনতহে ৰখা হৈছে। মানে আমি এতিয়া মানে ফাৰ্ডাৰ মানে ইভালুৱেশ্যনৰ কাৰণে আৰু কিবা প্ৰব্লেম আছে নেকি চোৱাৰ কাৰণে আমি মানে মেডিকেল কলেজলৈকে পঠাই দিয়াৰ কথা ভাবি আছোঁ। সেইটো মানে লুজ মোশ্যন আৰু ভমিটিং লৈ আহিছিল। কি কাৰণত হ'ব পাৰে এতিয়া চব মেডিকেলত এইটো কোৱা মুস্কিল। একজেক্টলি কি কাৰণত হৈছে এতিয়া কোৱা মুস্কিল। মানে যিকোনো কাৰণতে হ'ব পাৰে। এতিয়া পেট বিষৰ কাৰণে ভমিটিং হ'ব পাৰে বা খোৱা বস্তুৰ পৰাও হ'ব পাৰে। এতিয়া ফুড পয়জনিং মানে এনেকুৱা হ'ব পাৰে। AG বুলি কয় আমাৰ মেডিকেল টাৰ্মত, একুট গেষ্ট্ৰ'এণ্টাৰাইটিছ বুলি। আৰু চব মোটামুটি মই ONDT ডক্টৰ আহিলে কথা পাতিলোঁ, চব মোটামুটি এনেকুৱা চিৰিয়াছ কণ্ডিশ্যনত নাছিলে, মোটামুটি ষ্টেবল কণ্ডিশ্যন আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।